মুখ্যমন্ত্ৰী এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী নহয়। অসমত এতিয়া বিজেপি নাই, কংগ্ৰেছৰ বি টিম এটা। কংগ্ৰেছৰ পৰা যোৱা মানুহকেইটা আৰু এজিপিৰ পৰা অহা মানুহকেইটাই দি কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰ চলি আছে। বিজেপিৰ পুৰাণি মানুহবিলাক ক'তো নাই। আপোনালোকে লক্ষ্য কৰিছেনে নাই? বিজেপিৰ কোনোবা পুৰণা মানুহে কোনোবা দিনাখন ষ্টেটমেণ্ট দিছে নেকি ক'ৰবাত? নিদিয়ে। তেওঁলোকৰ অৱস্থা বৰ পুতৌ লগা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মাই হয়তো কোনোবা দিনাখন ঘোষণা কৰি দিব যে আমি কংগ্ৰেছৰ বি টিম, বিজেপি নহয় বুলি ক'ব। তেওঁক চাই থাকক। ভূপেন বৰা ক'ৰবাত যোৱা কথাটো মই নাজানো, তেওঁ কি ভাবি কৈছে সেইটোও মই নাজানো। কিন্তু ভূপেন বৰা কংগ্ৰেছ দলৰ সভাপতি হোৱাৰ পিছত কংগ্ৰেছ দলৰ অৱস্থা ভাল হৈছে। আৰু আজি আমাৰ 13টা লোকসভা সমষ্টিৰ ভিতৰত আমি ভালেকেইটা উচিতত জয়লাভ কৰিম ভূপেন বৰাৰ নেতৃত্বত। সেইটো এজন এমপিৰ বক্তব্য হ'ব নালাগে। সেইবিলাক আমাৰ ৰাজনৈতিক বক্তব্য। তেওঁ কোনোদিন MP LAD লিষ্ট প্ৰকাশ কৰা নাই। তেওঁ মোক দিব নালাগে। মই দিলীপ শইকীয়াৰ সাংসদ পুঁজিৰ ভাগ বিচাৰি যোৱা নাই, কোনোদিন একো বিচাৰাও নাই। তেওঁ ৰাইজক জনাওক। ৰাইজৰ ওচৰতহে তেওঁ দায়বদ্ধ, মোৰ ওচৰত দায়বদ্ধ নহয়। মোক তেওঁ তালিকা হিচাপ দিব নালাগে। এইটো বৰ ভাল কথা। তেওঁ গম পাইছে কিবা, কাৰ হয় তেওঁ কিবা গম পাইছে, সেই গম পাই পেলাই কৈছে। যদি হয়তো আপোনালোকেও গম পাব, ময়ো গম পাওঁ। মুজিবুৰ ৰহমানে দিলীপ শইকীয়াই দলগাঁৱত মানুহৰ পৰা 10,000 কোটি টকা আদায় কৰা বুলি কথাটো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই নিজে নাজানো, মোৰ হাতত একো ৰেকৰ্ড নাই। আপোনালোকৰ সংবাদ মাধ্যমৰ ওপৰতে মই এই ৰাজনৈতিক বতৰত সেই কথাটো কৈছোঁ। আমিও কৈছোঁ BPF-ক। ওদালগুৰি জিলাত মই বেছিকৈ ভোট পাম এইবাৰ, BPF-এ কমকৈ ভোট পাব। মুজিবুৰ ৰহমানে কৈছে আপুনি নমিনেশ্যন উইথড্ৰ কৰিব লাগে, কি ক'ব? হু ইজ মুজিবুৰ ৰহমান মোৰ নমিনেশ্যন উইথড্ৰ কৰিবলৈ ক'বলৈ? মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী। আৰু মুজিবুৰ ৰহমান এজন MLA, বেলেগ দলৰ UDF দলৰ। তেওঁ মোৰ নমিনেশ্যন উইথড্ৰ কৰিবলৈ কোন? তেওঁ কি সাংবিধানিক ৰাইট আছে তেওঁ ৰাইজক বুজাই কওক, তেতিয়া মই উইথড্ৰ কৰিম। জাতীয় সমস্যাটো আপোনালোকে দেখিছে। কা বলবৎ কৰিলে, কা বলবৎ কৰি এতিয়া আফগানিস্তান, পাকিস্তান আৰু এইবিলাক বেলেগ বেলেগ হেৰিৰ পৰা, বাংলাদেশৰ পৰা এতিয়া হিন্দু মানুহবিলাক আনি পেলাই ইয়াত থিতাপি দিয়া হ'ব। আৰু তাৰপিছত এখন কাজিয়া হ'ব, মাৰামাৰি হ'ব, কাটাকাটি হ'ব। মানুহৰ আমাৰ ভাষাৰ সমস্যা আহিব, সংস্কৃতিৰ সমস্যা আহিব, বহুত জাতীয় সমস্যা আছে। আজিৰ তাৰিখত একমাত্ৰ ক'ব নাপায় মুছলমান গীতজনে অসমীয়া ভাষাটো ৰক্ষা কৰি আছে। আপোনালোকে মন কৰিব, কালি যদি বেংগলী স্পিকিং মুছলমানে অসমীয়া ভাষা কওঁ বুলি নকয়, অসমীয়া ভাষা কোৱা মানুহ কম হৈ যাব। বিজেপিয়ে জানা উচিত এইটো। মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে, এই অত্যাচাৰৰ ফলাফল এদিন তেওঁলোকে ভোগ কৰিব লাগিব। এইবোৰৰ কথা মই প্লিজ মোক এইবিলাক নুসুধিব। কাৰ ফটো কোনে পইচা দি দেখুৱাইছে মই একো নাজানো, তাৰ ওপৰত মই একো কমেণ্ট পাছ নকৰোঁ।